কুটি পুরো খরমুর আসে এতেকে তোমাক সুধি বাপ পাইলো লাগ হরি রেখে কৃপায়িত জানিল নিশ্চিত মরণ বেলাত জাত তুমি উপস্থিত কহিলাস তুঠ স্কন্ধ কথা মনোনীত পুৰঞ্জনয় উপাখ্যান সতীৰ চৰিত পিঠু নিপ তীৰ কথা আতি মনোহৰ পুত্ৰান পুত্ৰৰ কথা ধ্ৰুৱ কুমাৰৰ চাৰি গোটা কথাইতো অৰ্মিত সমান গোবিন্দ দেৱতা বিনে নকহিলা আন মহান্তৰ সংগে তাত কৰিবে ভকতি চিন্দিবে সংসাৰ দুখ লভিবে চতুৰ্থ স্কন্ধকত পয় জৰহি মান পঞ্চম স্কন্ধক বে কহিও ব্যাখ্যান আশীলন্ত্ৰ প্ৰিয়বত রাজা শিৰোমণি পৰম বৈষ্ণৱ জাক জগতে বখানি জয় কৃষ্ণ। এতিয়া সেই গুৰুদেৱৰ পৰা পৰীক্ষিতে যেতিয়া প্ৰশ্ন কৰিছিল আৰু কৃষ্ণ কথা যেতিয়া মুখৰ পৰা শুনিছিল যিমান শুনিছিল সিমান কিন্তু শুনিবলৈ আৰু আবেগিক হৈছিল। আমাকো কি হয় হ'ল দেৰি হ'ল থাকোঁতে সোনকালে হয়নে বাৰু আজি থাকি মানে কাইলৈ কেতিয়াবা ভাল যেতিয়া কাহিনী ওলাই যায় ভাল লাগি যায় অকণমান আগুৱাই বুলি একো আপত্তি নাই আমি বাৰু এইটো ব্যৱস্থাটো কৰি লৈছোঁ 2 ঘণ্টা কেতিয়াবা কিবা মানুহ 10-15 মিনিট বাঢ়িলেও কোনো আপত্তি কৰিব নালাগে ভাল যেতিয়া এখন ৰস ওলাই থাকে নহয় তেনেকুৱা বেছিকৈ শুনিলে বা এলাহ আমনি এটা আহে যা হওক এতিয়া উল্লেখিত কৰিছে তেনেভাৱে তেতিয়াৰ পৰীক্ষিত পৰীক্ষিতে কৈছিল যে হে গুৰুদেৱ তোমাৰ মুখে যিমান মই কৃষ্ণ কথা শুনিছোঁ মোৰ দেখোন হেঁপাই নহয় আৰু শুনিবলৈ মন যায় কৈছে তোমাৰ মুকুতি জনমৰ ভাল পুণ্য ফলৰ বাবে তোমাৰ হেন এজন গুৰুক মই লগ পালোঁ
আৰু তুমি মোক চতুৰ্থ স্কন্ধৰ যি চাৰিজনৰ কথা মোক তুমি শ্ৰৱণ কৰালা কোন কাৰ কথা কৈছে পিঠুৰ চৰিত্ৰ 1 তাৰপিছত সতী চৰিত্ৰ 2 নম্বৰ দিলে পুৰঞ্জন চৰিত্ৰ 4 নম্বৰ দিলে ধ্ৰুৱ চৰিত্ৰ কাৰ পুত্ৰে উতানপাত ৰজাৰ পুত্ৰৰ ধ্ৰুৱ চৰিত্ৰ কথা তুমি মোক শ্ৰৱণ কৰোৱালা এই চাৰিজনৰ কথা অমৃত সমান এজ এ গোবিন্দ দেৱতা বিনে নকহিলা আন এই চাৰিজনৰ কথা ক'বলৈ যাওঁতে কেৱল প্ৰভু ভগৱন্ত গোবিন্দৰ ব্যতিৰেকে অন্য কথা তুমি মোক কেতিয়াও কোৱা নাই আৰু কৈছে এয়া মহন্ত সংগত তাতকৈ অতি ভক্তি শ্ৰেষ্ঠ বুলি কৈছে আৰু চিন্দিলে সংসাৰৰ দুখৰ লভিল মুখী এইসকলে কি কৰিলে সংসাৰৰ বন্ধনৰ পৰা মুক্ত হয় তেওঁলোকে গতিসাধ লাভ কৰিলে এতিয়া চতুৰ্থ স্কন্ধৰ যি তাৎপৰ্য এইখিনি এৰি পঞ্চম স্কন্ধৰ ব্যাখ্যা কৰিবলৈ আগবাঢ়িছে আছিলে প্ৰিয়ব্ৰত এতিয়া ওলাই গ'ল এই যে ধ্ৰুৱ পিতৃ কোন আছিল উতানপাত আৰু প্ৰিয়ব্ৰত কাৰ পুত্ৰে চাইমহু কি কয় অচাইমহু মুনু পুত্ৰ এই দুজন ককাই ভাই আছে নহয় আমি উতানপাত ৰজাৰ বিষয়ে পালোঁ উতানপাত ৰজাৰ পৰা উত্তম কুনীতি আৰু কুৰুচি কুনীতি পালোঁ ভাইজা উত্তম আৰু আমি কা পালোঁ ধ্ৰুৱ চৰিত্ৰ পালোঁ এইবাৰ আনজন মানে কথা ওলাব আহিছে কাৰ এয়া হ'লে আপোনাৰ প্ৰিয়ব্ৰতৰ কথা আহিছে যে সেইজন প্ৰিয়ব্ৰতৰ কথাৰ শ্ৰৱণ কৰোৱা অৰ্থাৎ প্ৰিয়ব্ৰত ৰজা আছিল তেওঁ এজন পৰম বৈষ্ণৱ আছিল এইজন বৈষ্ণৱৰ কথাৰো মোৰ জানিবলৈ মন গৈছে কোনে শুনিছে পৰিহিতে শুনিছে আহক ইয়াৰ পিছত সুন্দৰভাৱে সেই আজি ৰজাজনৰ কথা প্ৰিয়ব্ৰতৰ কথা ক'বলৈ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ राम राम नारद तलभिलाई स्वर महाज्ञान कृष्णर शरण बिने निश्चिन्तिल आदमा राम जगतके देहे विष्णुमय देहते एरिलय अभिलाष হেন পুৰুষৰ নিপতিৰ মহামতি গিহান্ধ কুপত টান কেনে হুইবে মতি কৰ্মজৰি বান্ধি দুখ লভি নানা মত জানিও পৰিল কেনে হেন মহন্তৰ হেন কৰ্ম নুহিকে উচিত তথাপি কৃষ্ণ টান প্ৰৱেশিল বিষয়ত থাকি কেনে লভিলা ভগৱতী চেদিউক গুৰু মূৰ সংসাৰ ৰাজা ৰমশনহে নহ শুনি লন্ত সুকে কহিবা কৈ লৈলা কথা পৰম সুকে অৰাঞ্জি কথা পুছিলা তুমি হয়তো ইটো বাণী বিষয় অলম্পদ যিটো দেহ অভিমানী জয় কৃষ্ণ আজি শুকুৰদেৱক পৰীক্ষিতে এইটো কাৰণে সুধিলে যে সেইজন প্ৰিয়ব্ৰত ৰজাই
নাৰদৰ উপদেশৰ মৰ্মে তেওঁ বনবাসলৈ গৈ প্ৰভু ভগৱন্তক ভক্তি কৰি পৰম বৈষ্ণৱ হ'ল। যে এজন পৰম বৈষ্ণৱে জানে বিষয় হৈছে অন্ধকূপ। ইমানখিনি কথা জানিও তেওঁ কিয় পুনৰ বিষয়লৈ আহিল? আৰু সেই যে বিষয়লৈ আহি এই বিষয় সংসাৰখনতো তেওঁৰ ৰাজকাজ চলায়ো কেনেকৈনো গতি লাভ কৰিলে, এই কথাখিনি মোৰ জানিবলৈ ইচ্ছা গৈছে। কাৰণ পৰীক্ষিতটো ৰজা, তেওঁ যিটো ৰজা, এইজন ৰজাই তেওঁ গতি পাবনে নাপাব, তেওঁ এটা মনৰ ভাৱনা। সেইকাৰণে সেইজনতো এতিয়া প্ৰিয়ৱৰ্তনৰ ৰজা আছিল, ৰজা হৈ থাকি তেওঁ গতি লাভ কৰিল। কেনেকৈ গতি লাভ কৰিল? সেইটো নিশ্চয় মূল কিবা এটা উপায় পাম। এতিয়া যদি চাবলৈ বিচাৰোঁ, আমিও এজন ৰজা, নিজৰ গৃহ ৰাজ্যখনৰ ৰজা নহয় জানো? সকলো চলাই থকা নাই, ল'ৰা ছোৱালী চলাই আছো মানে কি আৰু এজন ৰজা বুলি ধৰকচোন বাৰু। যে এই বিষয়ৰ সংসাৰখনৰ ৰজা হয়, আমিও কৰিব এটা ব্যৱস্থা ল'ব লাগিব ভাগৱত মাধ্যমে। যে সেইজন যেনেকৈ লিখিত কৰিছে, মহন্তসকলে জানে যে গৃহখন হৈছে অন্ধকূপ। ইমানখিনি কথা জানিও আজি সেইজন ৰজাই কিয়নো, সেইজন বৈষ্ণৱে কিয়নো সংসাৰলৈ আহিল, আৰু সেইজনে আহি সংসাৰত প্ৰৱেশ কৰি কেনেবাবেনো সেই বিষয়ত থাকি ভক্তি কৰি তেওঁ গতি লাভ কৰিলে, এই কথাখিনি মোৰ জানিবলৈ বৰ ইচ্ছা গৈছে। হে গুৰুদেৱ, তুমি মোক এই কথাখিনি জনোৱা। এইখিনি বিশেষ প্ৰয়োজনৰ কথা জনাব এতিয়া আমাৰ সমস্ত লোক। কাৰণ আমাৰ গৃহাশ্ৰম ধৰ্মত আমি আছোঁ। আমি কেনেকৈ গাৰ্হস্থ্য ধৰ্মৰ বিষয়ত থাকি কেনেকৈ ভগৱন্তক ভজি গতি লাভ কৰিব পাৰিম, ইয়াৰ সম্পৰ্কে উল্লেখিত কৰিব। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। থাকি তাৰ দূৰ ভগৱন্ত গৃহতে থাকিয়া তৰে যিকোনো Oh
খাৰ মন্দ নাহি একো কালে কৃষ্ণ ভক্ত এতিয়া পৰিচিত কথা শুনি খুব গুৰুদেৱে কৈছে যে হে ৰাজন পৰীক্ষিত তুমি কোৱা কথাটো শুদ্ধ যে বিষয়ত যিসকলে জৰ্জৰিত হৈ থাকে সেইসকলৰ হৃদয়ত ভগৱন্তই একেঠিয়ে স্থিতি হৈ নাথাকে কাৰণ এই ভগৱন্ত আছে প্ৰণৱ কৃষ্ণৰ নাম লওঁতে আকৌ আঁতৰি যাব সেইকাৰণে কৈছে যে গৃহতে থাকিয়া দূৰে যি পুনৰ মহন্ত হৃদয়তে থাকি তাৰ দূৰ ভগৱন্ত গোবিন্দ পৰাবিন্দ মকৰণ্ড পানে গুচিল মনৰ টান মল অনুক্ষণে যিজনে গোবিন্দৰ পদৰ বিন্দত চৰণত অহনিক চিন্তা কৰিব পাৰে বা হৃদয়ত সেই ভগৱন্তৰ চৰণ যুগল ধাৰণ কৰিব পাৰে সেইজনৰ যিমান লেতেৰা থাকে মল সমস্ত মনৰ মলবোৰ পৰিষ্কাৰ হয় আৰু যদি কৃষ্ণ আজ্ঞা বুলি ভাবি জীৱনত গৃহ গাহস্থ ধৰ্ম কৰ্মবোৰ পালন কৰা যায় নিয়ম অনুসাৰে তেনেহ'লে সেইজনক কেতিয়াও বিষয়ৰ দুখে চুব নোৱাৰে আমি আকৌ কৃষ্ণ আজ্ঞা বুলি নাভাবোঁ কিবা এটা কৰিব লাগে যে কৃষ্ণই খুৱাইছে কৃষ্ণই যে খুৱাইছে কৃষ্ণই যে খুৱাইছে কৃষ্ণই যে নিয়াইছে গৈছে এয়া ভাৱনা আমাৰ নাহে আমি বেছিকৈ আনন্দত পৰি গ'লে ভগৱন্তকে পাহৰি যাওঁ বেছি দুখত পৰিলেও ভগৱন্তক পাহৰা যায় হয়নে বাৰু তেনেকুৱা পৰ্যায় হয় গতিকে সেইকাৰণে কৈছে যিকণ কৰ্ম আমি কৰি আছোঁ কৃষ্ণহে আজ্ঞা যেনেকৈ ব্ৰহ্মা হৈও প্ৰভু ভগৱন্তৰ আজ্ঞা পালন কৰি কৰ্ম কৰি আছে ভগৱন্তৰ আজ্ঞা লৈ আজ্ঞাৰ নিৰ্ধাৰিত মানে আজ্ঞা ক্ৰমে ব্ৰহ্মাই সৃষ্টি কাৰ্য শিৱই সংহাৰ কাৰ্য বায়ুৱে বায়ু কাৰ্য কৰি আছে সূৰ্যই সূৰ্য কাৰ্য কৰি আছে হয়নে বাৰু যদি এইসকলে যদি ভাবিলেহেঁতেন মই আজি দিনটো নাযাওঁ নালাগে কিন্তু আজি 10 মিনিট সময় মই আজি ৰেষ্ট লওঁ বায়ুৱে যদি ভাবিলেহেঁতেন গোটেই ব্ৰহ্মাৰ সৃষ্টি না হৈ যাব 10 মিনিট সময় যদি বায়ু নাথাকে হয়নে বাৰু বহুত ব্ৰহ্মাৰ সৃষ্টি না হৈ যাব জীৱই নাথাকিব আমি দুখ দিলে ঈশ্বৰ কওঁ হে ঈশ্বৰ কিমান দুখ দিছা কিয় দিছে সুখ দিলে কিন্তু নকওঁ দেই নকওঁ বোলে আমাৰ ঈশ্বৰ দিলে নক'ব কি ক'ব জানে এইবাৰ এই সময় মইহে চলাই আছোঁ হে ইমান কষ্ট কৰি মই এসময় কৰি আনি দিছোঁ এখন কথা নুশুনে ঘৰত চাব পাইছিলোঁ বুলি ক'ব বা ঈশ্বৰে যে চলাই আছে পাহৰি গ'ল হয়নে বাৰু সেই কথাটো যে ঈশ্বৰে দিছে কাৰণ ঈশ্বৰে দিছে মানে ঈশ্বৰে দিয়া বস্তু আমি ঈশ্বৰে বুলি ভাবিব লাগিব যদি আমি বেলেগ ভাৱনা লওঁ তেতিয়াহ'লে সেইখিনি সেয়াটো কৈছে মই শব্দটো কোৱা যায় মই মানে অহংকাৰ তই মানে গালি এনেকৈ হয় পুৰুষৰ আয়ুষ হানি আমি এই মই শব্দটো এৰিব লাগে যা হওক এনেভাৱে সুন্দৰভাৱে কৈছে সেইজনৰ বিষয়ে চুব নোৱাৰে যিজনে ভগৱন্তৰ চৰণ হৃদয়ে ধাৰণ কৰি সমস্ত বিষয় কৰ্মবোৰক ভগৱন্তই আজ্ঞা বুলি মানি ক্ষীৰদাৰ্য কৰি কৰ্ম কৰা যায় কিয়নো বিষয় কৰ্ম কৰিব যাতে ভগৱন্তই যদি কৰ্ম বুলি ভাবা যায় তেতিয়া কেতিয়াও বেয়া কাম কৰিব নোৱাৰে ভগৱানৰ কথা মনত নকৰাৰ কাৰণে বেয়া কাম এটা কৰিব ভগৱানৰ কথা মনত পৰিলে সি ফটকে পিছুৱাই যাবগৈ কাৰণ সেই নাই নাই এইটো কৰিব নোৱাৰি সেই ভগৱন্তৰ ক্ষীৰদাৰ্য কৰি কৰ্ম কৰিব লাগিব কৈছে বিষয় কৈছে যদি কদাচিতো তাত ভকতি নকৰন্ত বিষয় বিঘিনি তাত ৰাখা ভগৱন্ত যদিও সেই বিষয়ত থাকি অকণমানি ভক্তি কৰা যায় তথাপিতো ভগৱন্তই বোলে তথাস্তু কিবা কৰিব আৰু কৈছে এতেকে জানিবা ৰাজা কহু খাৰে খাৰ মন্দ নাহি একো কালে কৃষ্ণ ভকতৰ যে হে ৰাজা এই কথাখিনি তোমাক মই কওঁ শুনাৰ কৃষ্ণৰ ভকতৰ কোনো কাৰণত বিপদ হ'ব নোৱাৰে যদি আমি দেখাচা ভকত হোৱা নাই আমি লুকাচা ভকতি থাকিব লাগিব দেখাচাটো আমি ভকতি কৰি আছোঁ লুকাচাও আমি ভক্তি কৰিব লাগিব সদায় আমি কি কৰিব লাগে অন্য যিমানবোৰ ভক্তিৰ কথা কোৱা যায় আমি জীৱনত কিমান ঘৰত পালন কৰিবলৈ চেষ্টা কৰিব লাগে তাতকৈ বেছি কৰিব চেষ্টা কৰিব লাগে তেতিয়াহে কিন্তু কাম দিব আৰু আপোনালোকে চাব যিজনে বেছি ভক্তি কৃষ্ণ ভক্তি কৰে সেইজনে কিন্তু সমাজত একেবাৰে নিমান হয় আমি অকণমান ভক্তি কৰাৰ কাৰণে ধেৰ হয় বেছি জনাসকলে ইমান ভুলকৈ ক'লেও বাদ দি দিয়ে
শুদ্ধ ক'লেতো শুদ্ধ ভুল ক'লেতো তেওঁ মনে মনে ঈশ্বৰ স্মৰণ কৰিব এইটো তেওঁ এই ভুলটো ক'লে অকণমান আমাৰ ভাৱনাত ভুল আহিছে কিন্তু ভাল লাগিছে শুদ্ধ যদিহে মনতে ভাবি আছে কি আছে এইটো বুলি কৈ উল্টা পুল্টা তেতিয়ালৈকে তেওঁ নিজৰ ভক্তিটো ভ্ৰষ্ট হৈ যাব এই কথাটো উল্লেখিত কৈছে সেইকাৰণে কৈছে কি হয় কৃষ্ণৰ আমি কিমান ভজিছোঁ এইটো আটাইতকৈ ডাঙৰ কথা আনক কিমান শুনাইছোঁ কিমান কৈছোঁ এইটো ডাঙৰ কথা নহয় আমি নিজকে নিজে কৃষ্ণক কিমান ভজিব পাৰিছোঁ এইটো আটাইতকৈ ডাঙৰ কথা এই ভজনৰ মাৰ্গেদিহে আমি ভগৱন্তক পাওঁ শৰণত কিন্তু ভজিব নোৱাৰে গুৰু এই গুৰু সেৱা কৰ্ম পোৱা যায় যে শৰণত কিন্তু গুৰু সেৱা নহয় দুডাল জ্বলাই সেৱাটো কৰিব পাৰিব এই যে প্ৰথম কীৰ্তন কৰাটো ভজন নাথাকিলে কেতিয়াও কৰিব ভজন মানে ভজা মন্ত্ৰটো থাকিব লাগিব গুৰুপদ জানো সেই মন্ত্ৰৰ দ্বাৰাই কিন্তু ভগৱন্তক ভজিব পাৰিব যদি ভজনৰ মন্ত্ৰই নাই এসোপামান যদি কীৰ্তন এসোপামান প্ৰথম কীৰ্তন যদি কৰি আছে একো কাম নাই গতিকে প্ৰথম কীৰ্তন কৰিব লগা হ'লে ভজন মন্ত্ৰ লাগিব গুৰুৰ পৰা ল'ব লাগিব সেইখন কৰ্ম নিত্য কৰ্ম হিচাপে কৰিব লাগিব যদিও কাৰোবাৰ কাহেস্থ ধৰ্মৰ কোনোবা এজন প্ৰভুৱে আজিলৈ ভজন লোৱা একো কথা নাই কিন্তু প্ৰথম আৰু কীৰ্তন কৰিব নোৱাৰিব কেৱল ধূনাখন জ্বলাই থাকিব পাৰিব ঘোষা ভাগি গাব পাৰিব একো অসুবিধা নাই কৈ থাকক তথাপিতো কৈছে প্ৰভুৱে কৈছে এতিয়া আজি কৈছে কৃষ্ণ যদি ভকত হৈছে তেতিয়া তথাপিও তেওঁ কিন্তু অকল্যাণ হ'বই যেনেভাৱে তেওঁ গতি লাভ কৰিব লাগে তেনেভাৱে গতি কৰিব নোৱাৰিব এজন ভজনীয়া ভকতে চাৰি নাম লয় যদি তেওঁ কীৰ্তন ভজন কৰি আছে সেইজনে হয়তো ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্ট হয় ষ্টেণ্ড কৰিব যদি কোনোবা শৰণতো থাকিব লগা হ'ল কিবা কাৰণত যদি শুদ্ধ সত্য কৃষ্ণ যদি সেৱাপনো কৰি আছে যেনে তেনে চুচৰিভাৱে গেছ মাৰ্ক লৈ হ'লেও তেওঁ পাছ কৰিব নে প্ৰভু এই কথাটো কৈছে উল্লেখিত কৈছে তেওঁ কেতিয়াও অকল্যাণ নহয় পৰাপক্ষত অলপ ভাল মাৰ্ক লৈ যোৱাটো বেছি ভাল নহয় প্ৰভু অকণ ভাল মাৰ্ক লৈ যাব পাৰিলে নিজৰো ভাল লাগি গৈছে তাতো আসনখন অকণমান ওপৰত থাকিব আগত থাকিব নহ'লে লোকৰ পিছতে থাকিব লাগিব সদায় এই কথাখিনি সুন্দৰভাৱে উল্লেখিত কৰিছে আহক পিছৰ পদলৈ আমি আগবাঢ়িছোঁ জয় কৃষ্ণ